Welcome to Test Knowledge. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আনিছো চেপ্টাৰ নম্বৰ 6 লিংকিং স্পেল ডাটা। লিংকিং মানেহে লিংক কৰা এটা শীট বা এটা ডকুমেন্টৰ লগত আৰু এটা ডকুমেন্ট লিংক কৰাটো কি হয় লিংকিং বুলি কোৱা হয়। ইয়াতে আমাৰ কি এক নম্বৰত দি আছে মাল্টিপল চইচ কোৱেশ্চন। তোমালোকৰ এক নম্বৰত যিখিনি আছে মাল্টিপল চইচ কোৱেশ্চন এইখিনি শিকিম। ইয়াৰ লগতে শিকিম ফিল ইন দ্য ব্লেংক এইখিনি শিকিম। তাৰ লগতে শিকিম আমি সি নম্বৰত দি আছে state whether the following statement are true and false তলত দি statement মানে সঁচা নে মিছা এইখিনি কৰিব দিছে আৰু ডি নম্বৰত দি আছে answer the following তোমালোকৰ আজি শিকিম আগৰ পাৰ্টত তোমালোকৰ শিকাইছো যিমানখিনি চেপ্টাৰ যিমানখিনি শিকাইছো গোটেইখিনি তোমালোকে প্লেলিষ্টত পাই যাবা আনসাৰ খিনি দিয়া আছে তাতে এক নম্বৰত কি দি আছে আমাৰ insert sheet dialog can be involved from এটা কি হৈছে insert sheet মানে dialog তোমাৰ insert sheet যেতিয়া কৰিবা কৰ পৰা কৰিবা কোনটো মেনুবাৰৰ অপচনৰ পৰা কৰিবা ইয়াৰ শুদ্ধ আনসাৰটো আমাৰ কি হ'ব শুদ্ধ আনসাৰ হ'ব এ sheet ইয়াত আমাৰ কিতাপত দিয়া আছে notes insert sheet dialog box can be involved from the menu option আনসাৰ আমাৰ কি হ'ব sheet insert sheet আমাৰ কৰ পৰা হ'ব sheeter পৰা আমাৰ হ'ব insert sheet question number 2 reference to cell G5 of the sheet name my sheet sheeter name to amar ki hobo sheeter name to hobo amar my sheet reference cell er kotha koise amar G5 eta tomar ki koise sheet jikhon thakibo sheeter cell er naam to ki koise G5 hobo ar sheeter naam to hobo my sheet তোমালোকৰ my sheet jikhon thakibo ইয়াতে তোমাৰ কি হ'ব তোমাৰ ডাবল সিঙ্গেল কোট এখন থাকিব এই সিঙ্গেল কোটৰ মাজত তোমাৰ কি থাকিব তোমালোকৰ sheeter নামটো থাকিব sheeter নামটো কি হয় my sheet থাকিব আৰু তোমাৰ এখন ইয়াতে সিঙ্গেল কোট ইয়াতে হ'ব আৰু তোমালোকৰ এটা কি থাকিব ইয়াতে পইণ্ট এটা থাকিব ফুল ষ্টপ তাৰ পিছত আমাৰ কি থাকিব G5 তোমালোকৰ যিখন তোমাৰ সেল থাকিব সেল এই সেলৰ নামটো থাকিব ইয়াৰ শুদ্ধ আনসাৰটো আমাৰ কোনটো হ'ব শুদ্ধ আনসাৰ হৈ গ'ল আমাৰ সি question number 3 দিয়া আছে the path of the file has forward slash আমাৰ পাথত মানে forward slash কেটে থাকিব ইয়াত আছে 4 3 2 1 এটা দি আছে পেজ নম্বৰ 121 the path of a file has 3 forward slash ইয়াতে কিমান হ'ব আনসাৰ আমাৰ 3 মনত থাকিব আনসাৰ আমাৰ কিমান হ'ব 3 পেজ নম্বৰ 121 question number 4 which of the following feature is used to jump to different sheet from the current sheet in a library cell মানে এটা সেলৰ সেল তোমালোকৰ sheeter পৰা কি কৰিব পাৰে মানে বেলেগ এটা sheetলৈ জাম্প কৰাটো আমি কি বুলি কওঁ মেক্ৰো টু ডেকেটিং বুজা হাইপাৰলিংকটো আমাৰ কি হ'ব এটা sheeter পৰা আৰু এটা sheetলৈ কি কৰা জাম্প কৰা মানে লিংক কৰাটো হাইপাৰলিংক লিংক one page to another page বা one document to another document এটা আমি কি বুলি কওঁ হাইপাৰলিংক এইখিনি হৈ গ'ল question number B এক নম্বৰত দিয়া আছে a relative hyperlink is to the location with respect to the খালি ঠাই তাৰ পিছত দিছে লোকেশন आंसर আমাৰ কি হ'ব आंसर আমাৰ কিতাপত দিয়া আছে ইয়াতে কিতাপত দিয়া আছে পেজ নম্বৰ 123 a relative hyperlink is to the location with respect to the current location आंसर আমাৰ কি হ'ব খালি ঠাইত current location question number 2 while inserting table from a web page এটা কি কৈছে while inserting table from a web page যেতিয়া তুমি web page পৰা কিবা এটা তুমি কি কৰিবা টেবল ইনসার্ট কৰিবা খালি ঠাই দিছে selected insert html document html টো সম্পূৰ্ণ নাম কি হয় hypertext markup language এটা তোমাৰ কি হ'ব আনসাৰত তোমাৰ কি হ'ব কিতাপত দিয়া আছে চাইলো আমি আমাৰ আনসাৰটো কি হ'ব এতে html ইয়াতে আছে আন্ডাৰলাইন অল html অল তোমাৰ কি হ'ব খালি ঠাইত হ'ব question number 3 the extension of LibreOffice base is extension of LibreOffice base আমাৰ কি হ'ব extension LibreOffice base কি হয় ODB মানে ক database ODB question number 4 are used to include sheet name or sheet made bi space within sheet name bi space within sheet name খালি ঠাইত তোমাৰ কি হ'ব ইয়াতে তোমাৰ হ'ব ইয়াতে কিতাপত দিয়া আছে সব নোটছত কি দিয়া আছে a single quote এটা কি আছে single quote are used to use as there is a space between এটা আমাৰ কি হ'ব ইয়াতে তোমাৰ sheet name যিকোনো হ'ব পাৰে
এটা তোমাৰ কি হ'ব শীট কোডৰ পৰা হ'ব তোমালোকৰ যিখন আমি পাইছিলো 2 নম্বৰ যেটো আমাৰ আছিল MCQ মাল্টিপল চইচ কোৱেশ্চনৰ 2 নম্বৰটো তেনেকৈ আছে ইয়াতে आंसर আমাৰ কি হ'ব आंसर হ'ব সিঙ্গল কোড খালি ঠাইত আমাৰ কি হ'ব সিঙ্গল কোড Question number 5 the from file option of space dialog box allow to insert sheet from another file মানে বেলেগ এটা ফাইলৰ পৰা তোমাৰ কি কৰিব লাগে ফাইলটো তোমাৰ ওপেন হ'ব ইয়াতে অপচনটো তোমাৰ কি হ'ব ইনসার্ট sheet ইয়াতে অপচন হ'ব কি হয় ইনসার্ট sheet মনে থাকিব ইয়াতে হ'ব ইনসার্ট sheet Question number C state whether the following statement are true and false তলত দিয়া যিখন স্টেটাস আছে true and false মানে সঁচা না মিছা এইখিনি তোমাৰ কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে A sheet can only be added before the current sheet তোমাৰ কি কৈছে যিখন তোমাৰ কারেন্ট শীট থাকিব কারেন্ট শীটৰ কি কৰিব লাগে বিফৰ কারেন্ট শীটৰ মানে আগতে তুমি এড কৰিব পাৰা পিছত কৰিব নোৱাৰা এটো কি হ'ব আমাৰ ফলস এই কাৰণ আমাৰ শুদ্ধ আনসার আমাৰ কি হ'ব ফলস Question number 2 if sell sheet has a reference to cost sheet মানে sell sheet তোমার কি করেছে রেফারেন্স করেছে cost sheet then any change made to cost sheet will be reflect to the sell of sheet cell এটা কি হ'ব sheet cell sheet যেখন আছে তোমার sell sheetত কি হ'ব চেঞ্জ হ'ব এটো কি হ'ব এখন आंसर কি হ'ব তোমাৰ মানে ৰিফ্লেক্ট যদি কৰিছে এটা ৰেফারেন্স কৰাৰ লগে লগে এটা sheetত চেঞ্জ কৰিছে যেতিয়া লিংগত তেতিয়া এটো চেঞ্জ হৈ যাব आंसर হ'ব আমাৰ ট্ৰু Question number 3 it is not possible to link a sheet as a reference to another sheet মানে ইয়াতে কৈছে এটা sheet আৰু এটা sheetৰ যদি কি থাকে পসিবল নহয় এটো কোনো পসিবল নহয় যে ৰেফারেন্স কৰা এটো আগতে 2 নম্বরে যখন পঢ়িলো ইয়াতে কৈছে আমি ৰেফারেন্স কৰিব পাৰো এই কাৰণ আমাৰ কি হ'ব 3 নম্বৰটো আমাৰ কি হ'ব आंसर হ'ব আমাৰ false Question number 4 we can insert data from the table created web page into spreadsheet web page দ্বাৰা আমি যদি কিবা এটা মানে কি হয় টেবল ক্ৰিয়েট কৰিছো তাক আমি কি কৰিব স্প্ৰেড তাক আমি আনিব পাৰো হেকান आंसर আমাৰ কি হ'ব ট্ৰু হ'ব Question number 4 आंसर ট্ৰু a hyperlink once create on a sheet cannot be deleted মানে এড কৰাৰ পিছত ডিলিট কৰিব নোৱাৰে এটো হ'ব false